নমস্কাৰ মেধাস শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো অনুশীলনী 1.3 আমি কোৱেশ্চন নম্বৰ 14 লৈ আহিছো ইয়াৰ আগৰকিটা আমি আগৰ ভিডিঅ'ত কভাৰ কৰিলো কনসেপচুৱেল ভিডিঅ'খিনিও আমি তাৰ আগতে কভাৰ কৰি থৈছো গতিকে সেইখিনি তোমালোকে চাই লবা হ্যান্ড ৰিটেন নোটখিনি ডেসক্ৰিপচন আৰু পিন কমেন্টত দিয়া আছে সেইখিনি তোমালোকে এক্সেছ কৰি লবা কোৱেশ্চন নম্বৰ 14 যদি স্বাভাৱিক সংখ্যাৰ সংহতি n ৰ ওপৰত গঠিত r সম্পৰ্কটোৰ সংজ্ঞা n যে r equal ab such that 3a plus b equal 10 আৰু a, b belongs to capital N তেন্তে r inverse ক তালিকাকৰণ পদ্ধতিত সংহতি হিচাপে লিখা প্ৰথমতে আমি r ক লিখি লম ঠিক আছে কি কৈছে 3a plus b equal 10 3a plus b equal 10 আৰু কি বুলি কৈছে ab নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা বুলি কৈছে এতিয়া তুমি a মানে a জায়গাত যদি 1 পাতা কিমান হ'ব 3 এগুণ 3 ঠিক আছে ইকুৱেল কিমান হ'ব লাগে 10 হ'ব লাগে এটা 3 লগত কিমান প্লাস কৰিলে তোমাৰ 10 হ'ব 6 ন 7 ঠিক আছে 3 গুণ 3 3 এ 7 10 আমাৰ ফার্স্ট মানে হেইটো ফার্স্ট আমাৰ অৰ্ডাৰ পেয়াৰটো কি হ'ল আমি a বহালো a 1 বহালো b কিমান 7 বহালো গতিকে আমাৰ ফার্স্ট অৰ্ডাৰ পেয়াৰটো 1, 7 ঠিক আছে নেক্সট কি বহাম 3 ইনটু ইয়াত 2 বহালো যেনিবা 3 এ 2 গুণ 6 6 কিমানে 10 6 4 10 গটিকে সেকেন্ড বাৰ আমি কি পাতিলো a equal 2 পাতিলো b equal 4 পাতিলো গটিকে কিমান হল 2,4 নেক্সট আৰু কি আছে 3 আৰু ইয়াত 3 পাতিলো 3 3 গুণ 9 9 লগত কিমান যোগ কৰিলে তুমি 10 পাবা obviously 1 যোগ কৰিলে তুমি 10 পাবা গটিকে a কিমান পাতিলো a পাতিলো 3 b পাতিলো 1 3 পাতিলো আৰু 1 পাতিলো হয় আৰু হবনে যদি 4 পাতে কিমান হ'ব 4 গুণ 12 12 তো 10 কে मतलब ডাঙৰ হৈ গল ন তো নহব তাৰ পিছত 5 6 7 বাকি জিয়ে না পাতা লাগিলে কি হ'ব ডাঙৰ হৈ যাব গটিকে আমাৰ ইয়াতকে আৰু বেছি আমি নাপাও অৰ্ডাৰ পেয়াৰ ঠিক আছে গটিকে এটো ইমানতে হেৰাই লাগে কি আমাক r ইনভাৰ্সক তালিকাকৰণ পদ্ধতিত সংহতি হিচাপে লিখিব লাগে r ইনভাৰ্স obviously অৰ্ডাৰ পেয়াৰটো উল্টাকে লিখি দিয়া কিমান হ'ব 7,1 4,2 1,3 আমাৰ আনসাৰ হাৰাই ঠিক আছে হাগৰ বুজি পাইছা চাগে 15 নম্বৰ a ইকুৱেল ইমান সংহতিৰ ওপৰত r সম্পৰ্কটোৰ সংজ্ঞা হ'ল a আৰু b যদি আৰু যদিহে a is less than equal b যত a, b belongs to a আৰু b টো কত থাকে ইয়াত থাকে আৰু কি কৈছে a is less than equal b ওকে তো less than equal বুলি কলে less than হলে তো সৰুৱে equal বুলি কলে সমানটো আমি কাউন্ট কৰিম মানে ঠিক আছে গটিকে প্ৰথমটো কি আছে 1 আছে গটিকে 1,1 সমান বুলিও কৈছে নেক্সট কি বুলি কৈছে এটো সৰু হ'ব এটো ডাঙৰ হ'ব গটিকে 1,2 হ'ব আৰু 1,3 হ'ব ঠিক আছে নেক্সট কি আহিব 2 আহিব 2 to 1 2,1 নিলিখো কিয় কাৰণ আমাৰ ফাৰ্স্ট এলিমেন্টটো আমাক সৰু লাগে গটিকে 2, আমি 2 লিখিম বা সমান লাগে 2,2 লিখিম 2,3 লিখিম নেক্সট আৰু কি লিখিব পাৰো 3,3 লিখিব পাৰো বাকি গিটা কি 3 কে সৰু গটিকে আমাৰ এই ৰিলেশনটো এনেকুৱা হ'ব ঠিক আছে বাৰু আৰক সংহতিৰ তালিকাকৰণ পদ্ধতিত লিখিলো এৰ ওপৰত হ'ব পৰা ক্ষুদ্ৰতম আৰু বৃহত্তম সম্পৰ্ক দুটা উলিওৱা এতিয়া কথাটো হ'ল এটা সংহতিৰ ওপৰত বা এটা সম্পৰ্ক ক্ষুদ্ৰতম কেতিয়া হ'ব যেতিয়া হি এটা ৰিক্ত সম্পৰ্ক হ'ব বা নাল তোমাৰ ৰিলেশন হ'ব এটা সম্পৰ্ক বৃহত্তম কেতিয়া হ'ব সবচে ডাঙৰ কেতিয়া হ'ব যেতিয়া মানে তাৰ ডাইৰেক্ট তুমি ক্ৰস লৈ লোৱা ঠিক আছে যদি a আৰু b যদি দুটা সেট থাকে তাৰ বৃহত্তম সম্পৰ্ক কি হ'ব a ক্ৰস b এটো ক্ষেত্ৰত কি হ'ব অকল a ওপৰত আছে গতিকে a ক্ৰস a ঠিক আছে গতিকে আমি ফাৰ্স্ট সেন্টেন্সটো কি লিখিম যে a ৰ ওপৰত হ'ব পৰা ক্ষুদ্ৰতম সম্পৰ্কটো হৈছে কি 5 হ'ব নেক্সট এৰ ওপৰত হ'ব পৰা বৃহত্তম সম্পৰ্কটো হৈছে কি হ'ব a ক্ৰস a বা a স্কয়াৰ ঠিক আছে গটিকে আমাৰ কোৱেশ্চন নম্বৰ 15 ইমানতে শেষ হৈছে আশা কৰো গোটেই অনুশীলনটো ভালকৈ বুজি পালা যদি বুজি পালা কমেন্ট বক্সত জনাবা যদি বুজি নাপালা কিবা কমেন্ট বক্সতে জনাবা হ্যান্ড ৰিটেন নোটখিনি ডেসক্ৰিপচনত আছে বা পিন কমেন্টত আছে সেইখিনি তোমালোকে এক্সেছ কৰি লবা আৰু এলগৰিদমটো কাৰণে এটলিষ্ট তোমালোকে লাইক বা কমেন্ট শেয়াৰ কিবা এটা হলেও কৰিবা ঠিক আছে তেতিয়া বস্তুখিনি আৰু আগলৈ পুশ হ'ব মানে
ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং